নমস্কাৰ ফেসবুক লাইভলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো চাওঁতে 2024 চন অৰ্থাৎ 2024 বৰ্ষই মেলানি মাগিব উপক্ৰম হৈছে আজি 26 তাৰিখ 5টা দিন পিছতে আমি 2025 চনক আদৰণি জনাম নৱবৰ্ষই নতুন সংকল্প কঢ়িয়াই আনে নৱবৰ্ষই নতুন আনন্দ নতুন উৎসাহ কঢ়িয়াই আনে মই আশা কৰো 2025 চনৰ বৰ্ষটি অসমৰ বাবে এটা অতি উজ্জ্বলতম বৰ্ষ হওক আৰু আমাৰ সকলোৰে জীৱনলৈ সমৃদ্ধি আহক প্ৰতিজনৰ জীৱন নতুন উৎসাহেৰে ভৰি পৰক আৰু সকলোৱে নিজৰ নিজৰ সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰক যোৱা দিনকেইটা আমাৰ বাবে ব্যস্ততাৰে পৰিপূৰ্ণ আছিল বিকাশৰ 12 দিন আমি 11 ডিসেম্বৰ তাৰিখে গুৱাহাটীত আৰম্ভ কৰিছিলো আৰু এই 12টা দিনত উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকললৈ স্কুটি যোগান উচ্চ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ সকললৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকললৈ সাইকেল প্ৰদান মাইক্ৰ ফাইনেন্স লোনত 50,000 টকালৈকে যিসকলে ঋণ দিবলৈ বাকি আছিল তেওঁলোকলৈকে নো ডিউ সাৰ্টিফিকেট তেওঁলোকৰ টকা আমি বেংকত উভতাই দিলো মহিলা মাতৃ সকললৈ নো ডিউ সাৰ্টিফিকেট আৰু তাৰ লগে লগে যোৱা প্ৰলয়ংকৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ কিছু হলেও আৰ্থিক সকাহ এই গোটেইবোৰ কৰ্মযোগ্য বিকাশৰ 12টা দিনত আমি সমাপন কৰিলো ইয়াৰ মাজতেই আমি প্ৰায় 20 লাখ লোকলৈ ৰেশন কাৰ্ডো আগবঢ়াবলৈ সক্ষম হলো লোকসভা নিৰ্বাচনৰ পিছত অসমৰ সমূহ জিলালৈ যোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল এই সুযোগতে নগাঁও ডিব্ৰুগড় লখিমপুৰ যোৰহাট গোলাঘাট এই গোটেই কেইখন জিলাত একবাৰকৈ যোৱাৰ সুযোগ পালো আৰু এই সময়ছোৱাৰ মাজতেই সামুগুৰিলৈ গৈ সামুগুৰিৰ ৰাইজক বিধানসভাৰ উপনিৰ্বাচনত বিজেপি দলক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ধন্যবাদ জনোৱাৰো সুযোগ ললো নতুন বছৰ অহাৰ সময়তে আমাৰ আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰে ৰোড ট্ৰেফিক এক্সিডেন্ট অৰ্থাৎ যান-বাহন সম্পৰ্কীয় দুৰ্ঘটনা এই যান-বাহনৰ দুৰ্ঘটনাই প্ৰতি বছৰে আমাৰ ৰাজ্যখনত প্ৰায় 3,000তকৈ অধিক লোকক মৃত্যুৰ মুখলৈ লৈ যায় যি কাৰণে হওক কাৰোবাৰ অসাৱধানতাৰ বাবে হেলমেট নিপিন্ধাৰ বাবে মদ খাই গাড়ী চলোৱাৰ বাবে বা আন বিভিন্ন কেতিয়াবা ৰাস্তা ঘাটত অসুবিধা থকা কাৰণে বিভিন্ন কাৰণত প্ৰতি বছৰে প্ৰায় 3,000 লোকৰ দুৰ্ঘটনাত মৃত্যু হয় চৰকাৰ গঠন কৰাৰ দিনৰ পৰা এই মৃত্যুৰ হাৰ কমাবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছিলো এই বছৰটো আমাৰ বাবে এটা সফলতাৰ বছৰ আছিল এই বছৰত আৰক্ষী জিলা প্ৰশাসন পৰিবহণ বিভাগ আৰু ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আমি যান-বাহন দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা
আজি পৰ্যন্ত 400 অৰ্থাৎ প্ৰায় 15% আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। অৱশ্যে নলবাৰীৰ কেবিনেটত যান-বাহন আইন পালনৰ ক্ষেত্ৰত আমি কিছু শিথিল হোৱাৰ সিদ্ধান্ত লোৱা বাবে আমি 20% লক্ষ্যৰ পৰা আমি 15% লক্ষ্যলৈ আমি অৱনমিত হলোঁ। তথাপিতো এটা বছৰত 400 জন লোকৰ জীৱন ৰক্ষা আৰু 15% মৃত্যুৰ হাৰ যান-বাহন দুৰ্ঘটনাত কমোৱাটো এটা আমাৰ সকলোৰে সামগ্ৰিক সফলতা বুলিয়েই আমি ক'ব লাগিব। এতিয়া মোৰ এটা বিশেষ অনুৰোধ, যোৱাকালি 25 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এই এটা মাহতে অসমত আটাইতকৈ বেছি যান-বাহনৰ দুৰ্ঘটনা হয় আৰু এই সময়ছোৱাতে অধিক লোকৰ মৃত্যু ঘটে। যোৱাবাৰ এই সময়ছোৱাতে গোলাঘাটত হোৱা অদ্ভুত বাছ দুৰ্ঘটনাত পিকনিক খাবলৈ যোৱা গাঁৱৰ লোকসকলে যি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল, তাত আমি কেইবাজনো লোকক হেৰুৱাই পেলাইছিলোঁ। গাঁওখনলৈ যাওঁতে সঁচাকৈয়ে মন সেমেকি উঠিছিলে। বিধৱা মাতৃ, বিধৱা পত্নী, পুত্ৰক হেৰুওৱা মাতৃ আৰু নিজৰ পৰিয়ালজনক হেৰুওৱা পৰিয়ালবৰ্গৰ ক্ৰন্দনে আমাক সকলোকে সেমেকাই তুলিছিলে। পুৱতি নিশা পিকনিকলৈ যোৱা, ঘন ঘোৰ কুঁৱলীৰ মাজত গাড়ী চলোৱা, ড্ৰাইভাৰক মদ খাবলৈ সুবিধা দিয়া, এই গোটেইবিলাক দুৰ্ঘটনাৰ কাৰণ। আৰু 31 ডিচেম্বৰৰ নিশা মদ খাই গাড়ী চলোৱাৰ ফলতো বহু লোকে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। অৱশ্যে যোৱা 3টা বছৰ মোৰ একান্ত অনুৰোধত, ৰাইজৰ সহযোগত আমি নিজকে বহু বেছি নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। এইবাৰো মই আশা কৰিম 31 ডিচেম্বৰৰ নিশাটো আমি যাতে কোনেও মদ খাই গাড়ী নচলাওঁ। আপোনালোকৰ সহযোগিতা আকৌ এবাৰ কামনা কৰিম। কেইটামান প্ৰশ্ন মোলৈকে আহি আছে, মই যেনেকে পাৰোঁ কেইটামান উত্তৰ দিবলৈ চেষ্টা কৰিম। মৃদুল বৰা, আপোনাক মোৰ পৰা কিবা সহায় লাগিছিলে আপুনি জনাব। মীনা গগৈ, আপোনাকো ধন্যবাদ জনাইছোঁ। ৰূপম গোস্বামীয়ে ফেচবুক লাইভ চাই আছে, ধন্যবাদ জনাইছোঁ। ৰুবি সিংহা ৰয়, আপোনাকো ধন্যবাদ জনাইছোঁ। আতিক হুছেইন, আপোনাকো ধন্যবাদ জনাইছোঁ। কেইবাজনো লোকে, টিকেন্দ্ৰ ডেকা, আপুনিও ফেচবুক লাইভ চাই আছে। উমাকান্ত বৈশ্য, গ্ৰেট মামা আপুনি লিখিছে, মই আপোনাক ধন্যবাদ জনাইছোঁ। অংকুৰ নাথ, আপুনিও চাই আছে। ৰূপম গোস্বামী লিখিছে বিজেপি জিন্দাবাদ। হিমাংশু চৌধুৰীয়ে চাই আছে। মীনা গগৈয়ে চাই আছে। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো কেতিয়া খুলিব। মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম। এই পৰ্টেলটো কেনেকে চলিব? বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকে বিচাৰি পাম। এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এই পৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব, 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম।
আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম ইয়াৰ পিছত মোক হততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াওঁ আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াওঁ যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকে চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেন্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম অহা 1 তাৰিখে 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ
প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ। অহা 1 জানুৱাৰী দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব। এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছোঁ যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ, ক্লাবসমূহ, সাংস্কৃতিক অনুষ্ঠানসমূহ, আমাৰ মন্দিৰসমূহ, নামঘৰসমূহ, এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে, এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে লগে লগে পঞ্জীয়ন নম্বৰটোও নালাগে। যেতিয়ালৈকে আমি মিছন বসুন্ধৰা শেষ কৰিম, অৰ্থাৎ আবলটনৰ বাবে আমি সাজু হ'ম, য'ত নেকি প্ৰায় 8-9 মাহ সময় লাগিব, এই সময়ছোৱাৰ ভিতৰতে পঞ্জীয়ন নম্বৰটো সংগ্ৰহ কৰিলেও হ'ব। আৰু পঞ্জীয়ন ল'বৰ বাবেও আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিৰ যি আগতে অডিট ৰিপৰ্ট লাগিছিল, সেই ব্যৱস্থাও আমি স্থগিত কৰিছোঁ। এটা পঞ্জীয়ন লাভ কৰাৰ নিয়ম আমি সহজলব্ধ কৰিছোঁ আৰু পঞ্জীয়ন পিছত কৰিলেও আবেদন কৰাৰ ৰাস্তাও আমি খুলি দিছোঁ। মই সামাজিক অনুষ্ঠানসমূহক এইবাৰ মিছন বসুন্ধৰাত অহা 31 ডিচেম্বৰৰ আগতে আবেদন কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাম আৰু এই প্ৰচেষ্টাত সহায় কৰিবৰ বাবে আমাৰ মন্ত্ৰী, বিধায়ক আৰু আমাৰ জনপ্ৰতিনিধি বা সমাজ সেৱিক যিসকল ৰাইজৰ লগত কাম কৰে, তেওঁলোককো মই এই ক্ষেত্ৰত আমাৰ সামাজিক অনুষ্ঠানসমূহক প্ৰেৰণা যোগাবৰ বাবে আহ্বান জনাম। অহা 1 জানুৱাৰী তাৰিখে আৰু আমি কেইবাটাও নতুন আঁচনি হাতত লোৱাৰ বাবে চেষ্টা কৰিম। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ 1 জানুৱাৰী তাৰিখে আমি যি নতুন কাম আৰম্ভ কৰিম, তাৰ ভিতৰত মই কেইটামান ঘোষণা কৰিবলৈ চেষ্টা কৰিম যে কেনেকৈ অহা বছৰটো আমাৰ চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব। অহা কালিৰ পৰা গুৱাহাটীত অসম প্ৰকাশন পৰিষদ আৰু পুস্তক বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত প্ৰথমবাৰৰ বাবে খানাপাৰা খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। চানমাৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউট খেলপথাৰৰ পৰা আহল বহলকৈ যাতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি, সেইবাবে এইবাৰ আমি গ্ৰন্থমেলা খানাপাৰাৰ ভেটেনাৰী খেলপথাৰত অনুষ্ঠিত কৰিম। কিতাপৰ বৰ্ষটো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, কিন্তু মই আহ্বান কৰিম প্ৰতিগৰাকী গ্ৰন্থপ্ৰেমী ৰাইজক যেন আমি সকলোৱে এইবাৰ গ্ৰন্থমেলালৈ যাওঁ আৰু যিবোৰ অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত নহয়, সেইবোৰ অঞ্চলত কিতাপৰ দোকানলৈ গৈ আমি যাতে কিতাপ কিনাৰ অভ্যাস আৰম্ভ কৰোঁ। গ্ৰন্থই এটা জাতিৰ সভ্যতাক পৰিচয় দিয়ে আৰু ভাল গ্ৰন্থই মানুহৰ জীৱন সলনি কৰে। মই আশা কৰোঁ সকলোৱে যেন এইবাৰ গ্ৰন্থ মেলাতো অংশগ্ৰহণ কৰে আৰু কিতাপৰ বৰ্ষ পালন কৰাটো চৰকাৰক যাতে সহযোগিতা আগবঢ়ায়। মই লেখকসকলকো অনুৰোধ কৰিম যে আশাৰ কথা লিখিবৰ বাবে আমি চেষ্টা কৰিব লাগে। হতাশা,
নিৰাশা, বিপ্লৱ এইবিলাক লেখনিয়ে পাঠক সমাজক কৰবাৰ পৰা নহয় কৰবাৰ পৰা কিতাপৰ পৰা আঁতৰাই লৈ যায়। ইয়াৰ পৰিৱৰ্তে আমাৰ গৌৰৱময় অতীত, আমাৰ চাৰিওফালে থকা সমাজৰ বিভিন্ন ঘটনা আৰু ভৱিষ্যতৰ আশাৰ ভাৰত, আশাৰ সপোন এইবিলাক কথাৰ ওপৰত যেতিয়া আমি গ্ৰন্থ ৰচনা কৰিম, মই ভাবো এই গ্ৰন্থই পাঠকসকলক অত্যন্ত উৎসাহিত কৰে। মই লিখা গোটেই কেইখন গ্ৰন্থই কৰবাত নহয় কৰবাত আশাক প্ৰতিনিধিত্ব যাতে কৰে তাৰ বাবে মই চেষ্টা কৰিছিলো। আৰু সমাগত সময়েৰে আৰম্ভ কৰা মোৰ প্ৰতিকেইখন গ্ৰন্থ জনতাই যি ধৰণে আঁকোৱালি লৈছিলে তাৰ পৰা মই কৰবাত নহয় কৰবাত আশ্বস্ত হওঁ যে ৰাইজে আশাৰ কথা শুনিব খোজে, ৰাইজে আমাৰ গৌৰৱময় অতীতৰ বিষয়ে জানিব বিচাৰে। ধ্ৰুপদী অসমীয়া ভাষা হ'ল। বহুত ল'ৰা ছোৱালীয়ে জানিব খোজে ভাস্কৰ বৰ্মা কোন আছিল, সম্ৰাট পিথু কোন আছিল, কানাই বৰশী শিলৰ লগত পিথুৰ সম্পৰ্ক আমি বহুতেই নাজানো। ভাস্কৰ বৰ্মাৰ ৰাজত্বৰ সময়তে হিউৱেন চাং অসমলৈ আহিছিল আৰু তাৰ পৰাই ধ্ৰুপদী অসমীয়াৰ যাত্ৰা আৰম্ভ হৈছিল। চুকাফা, লাচিত, সতী সাধনী, সতী ৰাধিকা এই সমগ্ৰ জীৱন প্ৰক্ৰিয়াৰ উপৰিও ভাৰতৰ প্ৰেক্ষাপটতো আমি আমাৰ গৌৰৱময় অতীতসমূহৰ বিষয়ে আমাৰ যুৱ প্ৰজন্মক জনোৱা উচিত। ব্ৰিটিছৰ শাসনৰ সময়ত কেনেদৰে ঝান্সী ৰাণী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি মণিৰাম দেৱানলৈ আমি কেনেকৈ সংগ্ৰাম কৰিছিলো আৰু সমগ্ৰ ভাৰততে এনে মহান নায়কসমূহৰ জীৱন কথা লুকাই আছে। মই ভাবো যে আমাৰ গ্ৰন্থ লেখকসকলে একোটা ভাল টপিকৰ ওপৰত গ্ৰন্থ লিখাৰ বাবে প্ৰচেষ্টা কৰে আৰু যি টপিকে যুৱ প্ৰজন্মক আকৌ কিতাপৰ প্ৰতি আকৰ্ষণ কৰে। মই কাকো পৰামৰ্শ দিয়া নাই উপন্যাসৰ থিম কি হ'ব, গল্পৰ থিম কি হ'ব, আপোনালোকে নিৰ্বাচন কৰক। কিন্তু যুৱ প্ৰজন্ম যাতে গ্ৰন্থৰ প্ৰতি আগ্ৰহীত হয় তেনেকুৱা ধৰণৰ কথা বতৰা আমি যাতে কিতাপৰ জৰিয়তে লিখিবৰ বাবে চেষ্টা কৰোঁ। এই বছৰটোত গ্ৰন্থক আকৌ এবাৰ উৎসাহিত কৰাৰ বাবে আমি সকলো ধৰণৰ প্ৰচেষ্টা কৰিম। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। প্ৰাদেশিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে। অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতেই প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম।
শ্ৰদ্ধাৰ ৰাইজ, পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাম যে বিকাশৰ 12টা দিন এই সমগ্ৰ সময়ছোৱাত আমাৰ অসমৰ বিভিন্ন স্থানলৈ যোৱা মন্ত্ৰীসকলক বা ব্যক্তিগতভাৱে মোক আপোনালোকে যি মৰম সাদৰ দেখুৱালে তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাম। 5টা বিধানসভাৰ উপনিৰ্বাচন, লোকসভা সমষ্টি লোকসভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়, এই গোটেইবিলাকৰ প্ৰেক্ষাপটত এতিয়া আমি 2025 চনৰ বাবে সাজু হ'ম। 2025 চন ৰাজনৈতিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ হৈ থাকিব। বছৰটোৰ আৰম্ভণিতে পঞ্চায়তৰ নিৰ্বাচন, তাৰ পৰৱৰ্তী সময়ত স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন আৰু তাৰ পিছত বিটিআৰৰ নিৰ্বাচন। আৰু এই ধৰণে 25 চনৰ ৰাজনৈতিক ঘটনাৰাজিৰ মাজতেই আমি 26ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম। স্বাভাৱিকভাৱেই 2025 চনটো আমাৰ বাবেও ফুল অফ একশ্যন বা আমাৰ বাবেও ব্যস্ততাপূৰ্ণ হ'ব। ৰাইজৰ মাজত এই বছৰটোত গৈ থকাৰ বাবে চেষ্টা কৰিম আৰু এই বছৰটোতে আৰম্ভণিতে এডভান্টেজ আছাম অৰ্থাৎ অসমলৈ বিনিয়োগ আনাৰ বাবে আমি বিনিয়োগ সন্মিলন আৰু তাৰ লগত ইনভেষ্টমেণ্টৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ, ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলনখনো আমি 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজন কৰিম। 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু সেই দিনাখনে আমি 8,000তকৈও অধিক যুৱক যুৱতীৰে ঝুমুৰ এই অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ বিশেষ সাংস্কৃতিক উপাদানটো গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আমি সামগ্ৰিক প্ৰদৰ্শন কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিশা গুৱাহাটীতে কটাব আৰু 25 তাৰিখে আমি আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটখন আমি মুকলি কৰিম। দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আমি নিমন্ত্ৰণ কৰি পৰিৱৰ্তিত অসমৰ প্ৰতিচ্ছবিখন তেখেতসকলক দেখুৱাব খুজিছো। এসময়ত অসম গুলীকাণ্ড, বোমা বিস্ফোৰণ আন্দোলনৰ কাৰণে বিখ্যাত আছিল। আজি এখন পৰিৱৰ্তিত অসম আমি সকলোৱে দেখা পাইছো। যোৱা 25টা বছৰৰ অস্থিৰতা, ক'ব গ'লে তমসাই আৱৰি ৰখা অসম এখনক আমি এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছো। সকলোৰে মাজত মিলা প্ৰীতিয়ে আজি এখন নতুন অসমৰ কৰবাত নহয় কৰবাত প্ৰতিচ্ছবি আমাৰ ওচৰলৈ লৈ আহিছে। কেইদিনমান আগতে এখন মই সভাত কৈছিলো, অন্ধকাৰক প্ৰতিদিনে প্ৰতিনিধিত্ব কৰে আৰু নতুন অসমক সেমি কণ্ডাক্টৰে প্ৰতিনিধিত্ব কৰে। প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ এই 25টা বছৰৰ পৰিৱৰ্তনক আমি ইনভেষ্টমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ সময়ত আমি জনতাক আৰু বিনিয়োগকাৰীসকলক দুইটাকে দেখুৱাব বিচাৰিছো। আৰু জানুৱাৰী মাহত ময়ো মনতে থিৰাং কৰিছো যে বিনিয়োগকাৰীসকলক আকৌ এবাৰ নিজে লগ কৰি অসমলৈ বিনিয়োগৰ বাবে আহ্বান জনাম। আপোনালোকৰ পৰাও সহযোগিতা বিচাৰিছো। পুনৰ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালো। বহু কেইজনে মোক প্ৰশ্ন সুধি আছে, আমাৰ হাইস্কুল কন্ট্ৰেকচুৱেল টিচাৰৰ এপইণ্টমেণ্ট কেতিয়া দিব? কোনোবাই সুধি আছে আশা কৰ্মীৰ বিষয়ে দুআষাৰ কওক, কোনোবাই কৈ আছে অংগনবাদীৰ বিষয়ে দুআষাৰ কওক। সকলো কথা এদিনতে আমি নুশুনো, সকলো কথা লাহে লাহে
পৰ্যায়ক্ৰমে আমি শুনি যাম আৰু আমি কৰি যাম মাত্ৰ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক কাৰণ এজন মানুহে কাম কৰিম বুলি ক'লেও কৰিব নোৱাৰে সম্পদ লাগিব আৰু জনতাৰ আশীৰ্বাদ লাগিব আপোনালোকে মোক আশীৰ্বাদ কৰক শান্তিৰ অসমত সম্পদো আহৰণ কৰিব পাৰিম আৰু জনতাৰ সমস্যাসমূহ সমাধানো কৰিব পাৰিম পুনৰ এবাৰ আপোনালোকৰ পৰা বিদায় মাগিছো অমৃত মহন্ত আপোনাক ধন্যবাদ জনাইছো ৰূপম খালৈ আপোনাক ধন্যবাদ জনাইছো দিব্যলতা বৈশ্য ৰিয়া ৰয় আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো এই ব্ৰডকাষ্ট চাই থকাৰ বাবে নতুন বছৰত মাঘ বিহুৰ আগতে আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ ফেচবুক লাইভৰ জৰিয়তে আহিম আজি ইমানতে সামৰিছো সকলোকে নতুন বছৰৰ অলেখ শুভকামনা জনাইছো অলেখ শুভকামনা প্ৰতিজনৰ সংকল্প সিদ্ধিত পৰিণত হওক প্ৰতিজনৰে সপোন বাস্তৱত পৰিণত হওক অসমখন আকৌ এবাৰ উজ্বলি উঠক আমাৰ সপোন আৰু আমাৰ সপোনে বাস্তৱত ৰূপ লোৱাৰ লগে লগে ৰাজ্যখনলৈ যাতে সমৃদ্ধি আহে প্ৰতিজনৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে আকৌ এবাৰ সকলোৰে হৈ নেদেখাজনৰ ওচৰত এটা শান্তি সমৃদ্ধিৰ নতুন বছৰ কামনা কৰি ফেচবুক লাইভ সামৰিলো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম